हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइছে MLD क्रिएशन रং चेनेলত सम्प्रसारित হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটোত দেৱজানী কেছৰ তাৰিখৰ কাৰণে কোৰ্টলৈ আহিব আৰু তেতিয়া ৰিয়াই দেৱজানীৰ ওচৰলৈ আহিব আৰু তোমাৰ কাৰণে মোক অৰ্ণৱে ডিভোৰ্স বিচাৰিছে বুলি দেৱজানীক ক'ব আৰু দেৱজানীয়ে এইবিলাক কি কৈছে বাইদেউ বুলি ক'ব আৰু আপোনালোক দুজনে ভালদৰে কথা পাতি বুজাবুজি কৰি ল'ব নোৱাৰেনে বুলি ৰিয়াক ক'ব আৰু মই অৰ্ণৱ দাক তেনেকুৱা হোৱাটো কেতিয়াও নিবিচাৰো বুলি ৰিয়াক ক'ব আৰু এতিয়া 10 লাখ টকা কৰ পৰা দিয়ে চাও নহয় আজি যদি আকৌ জেলত সোমাই তেতিয়া কি কৰিব বুলি দেৱজানী খুদিব এতিয়া মোৰ দেৱজানীয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ৰিয়া আৰু অৰ্ণৱৰ কেছৰ তাৰিখ পৰিব আৰু তাৰ কাৰণে ৰিয়া আজি দেউৰীৰ ওচৰলৈ যাব আৰু ডক্টৰজনক যে দেউৰীয়ে ফসাইছিল সেই কথাটো ক'ব আৰু ইমানখিনি টকা দিয়াৰ পিছতো আপুনি কিয় এনেকুৱা কৰিলে আপোনাৰ কাৰণে আজি অৰ্ণৱ জেলৰ পৰা ওলাই আহিব পাৰিলে এতিয়া আপুনি আৰু ডক্টৰৰ পৰা ৰিপৰ্ট আনিব নালাগে আমি ডক্টৰ ঠিক কৰি থৈছো বুলি ক'ব এতিয়া বৰ দেউৰীয়ে ৰিয়াক কি ক'ব আৰু যদি ৰিয়াখতে দিয়া গোচৰটো ভুৱা বুলি প্ৰমাণ হয় তেতিয়া হলে ৰিয়াখত জেলত যাবলগীয়া হ'ব নেকি দেখিবলৈ পাব সোমবাৰৰ খণ্ডটোত আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।